হেল্ল' মোৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক আলোচনা কৰিম ক্লাছ 10ৰ ভূগোল। তো এইটো ভিডিঅ'ৰ জৰিয়তে বহুতখিনি মই আজি ইম্পৰ্টেণ্ট দি দিম। তোমালোকৰ ফাইনেল এক্সামত কিন্তু আহিবই আৰু শেষৰটো 5 মাৰ্কৰ হ'ব। এইটোতো 100% তোমালোকে পৰীক্ষাত আহে। তো ভিডিঅ'টো দীঘলীয়া নকৈ মই কৈ দি আছোঁ। ইতিমধ্যে কিন্তু তোমালোকৰ ভূগোলৰ এইখিনি ইতিমধ্যে আলোচনা কৰা দিয়া হৈছে, যেটো তোমালোক কৈছোঁ চেপ্টাৰ 1 7 মাৰ্ক আৰু চেপ্টাৰ 2 6 মাৰ্ক আহে। আৰু চেপ্টাৰ 3 টো মই কি কৰি আছোঁ দেখি আছোঁ কিমান মাৰ্ক আহে, আৰু চেপ্টাৰ 4 তোমাৰ 14 মাৰ্ক আহে। আৰু ইয়াত মোষ্ট ইম্পৰ্টেণ্ট এটাতো আহে 100% মেপ অফ আছাম, মানে 5 মাৰ্কৰ এটা আহেই। এইটো প্ৰত্যেকবাৰে আহে, তোমালোকে এইটো কিন্তু প্ৰথমৰ পৰাই প্ৰেক্টিছ কৰিবা। আৰু মই কৈ আছোঁ কি কৰিব লাগিব, মই এইটো ভিডিঅ'ৰ জৰিয়তে কুৱেশ্যনৰ লগতে মই কৈ দি আছোঁ কেনেকৈ লিখিব লাগে আৰু কেনেকৈ পঢ়িব লাগে। তো ইয়াৰ চেপ্টাৰ এইটো হয় তোমালোকৰ লাষ্ট চেপ্টাৰটো মই দেখুৱাইছোঁ ভালকৈ। এইটো তোমালোকৰ 1 মাৰ্ক কি আহে, তোমাৰ MCQ আকাৰ আহে তোমাৰ 5টা প্ৰশ্ন, 1 2 3 4 আৰু 5, আৰু এটা 4 মাৰ্কৰ আহে আৰু এটা 5 মাৰ্কৰ আহে। 5 মাৰ্কটো 5 মাৰ্ক দি তোমাৰ অসমৰ মানচিত্ৰ বা ভাৰতৰ মানচিত্ৰ 100% এটা আহিবই। বিশেষকৈ অসমৰ মানচিত্ৰৰ বিষয়ে আহে, আৰু তোমালোকে ভাৰতৰ মানচিত্ৰটো কিন্তু জানি ল'বা লগতে। আৰু এই চেপ্টাৰটোৰ নাম হ'ল অসমৰ ভূগোল। তোমাৰ টোটেল মাৰ্ক আছে তোমাৰ 14 মাৰ্ক। তো আলোচনা কৰোঁ। ইয়াত প্ৰথমটো হ'ল 4.1 মানে জনসংখ্যা আৰু বসতি। ইয়াৰ পৰা তোমালোকে কিন্তু যিবিলাক মই দগাই দি আছোঁ এইবিলাকৰ পৰা তোমালোকে কিন্তু পঢ়ি ল'বা। ইয়াত কিন্তু এটা মোষ্ট ইম্পৰ্টেণ্ট দিয়া আছে যে ইয়াত আছে উল্লেখযোগ্য যে অসমৰ ৰাজ্যখন ইয়াৰ পশ্চিম দিশত প্ৰায় 50 কিলোমিটাৰ প্ৰস্থৰ দেশ ভূখণ্ডৰ পৰা পশ্চিম বংগৰ সৈতে ভাৰতৰ ভূখণ্ডৰ লগত সংলগ্ন হৈ আছে। এইটো মোষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে জানি ল'বা। আৰু এইটো এইবিলাকে তোমালোকে ভালকৈ নোট ডাউন কৰি ল'বা। আৰু ইম্পৰ্টেণ্ট হ'ল তোমালোকে কিন্তু পেঞ্চিলেৰে তোমালোকে দগাই ল'বা, এইবিলাক মোষ্ট ইম্পৰ্টেণ্ট হয়। আৰু এটা হ'ল জনসংখ্যা বৃদ্ধিৰ ধাৰা। এইটো তোমালোকৰ 4 মাৰ্কৰ আহিব পাৰে, তোমালোকে কিন্তু জানি ল'বা। আৰু এটা MCQ এইটো ইয়াৰ পৰাও আহিব পাৰে যে এইটো চেপ্টাৰৰ পৰা তোমালোকৰ প্ৰায় 5টা MCQ আহে। তোমালোকে মনোযোগেৰে অলপ পঢ়ি ল'বা। এই চেপ্টাৰটো অলপ দীঘলীয়া হ'লে মই পঢ়ি পিনে কিন্তু এইবিলাকৰ এক্সপেক্টেড কৰিছোঁ যে এইবিলাকৰ পৰাই তোমালোকে MCQ দিব, যেনে জন্মৰ হাৰ, মৃত্যুৰ হাৰ আৰু প্ৰব্ৰজন। এই তিনি প্ৰকাৰে জনসংখ্যাৰ বৃদ্ধি আৰু পৰিৱৰ্তন হয়, MCQ আকাৰে আহিব পাৰে। আৰু আছে তোমালোকৰ মই দেখুৱাই আছোঁ ইম্পৰ্টেণ্টখিনি। আৰু তোমালোকে কিন্তু এইটো 5 মাৰ্কৰ কাৰণে পঢ়ি ল'বা, যেনে জনসংখ্যাৰ বৃদ্ধিৰ বিষয়ে আলোচনা কৰা, এইটো 5 মাৰ্ক আহিব পাৰে। আৰু আছে তোমাৰ এইটো মোষ্ট ইম্পৰ্টেণ্ট হয়, মই মোষ্ট ইম্পৰ্টেণ্টভাৱে দগাই দিছোঁ যে 4 মাৰ্কৰ কাৰণে, যিটো এটা 4 মাৰ্ক আছে তোমালোকৰ এইটো ব্লু প্ৰিণ্টত। জনসংখ্যা বৃদ্ধিৰ কাৰণ, মানে জনসংখ্যাৰ বৃদ্ধিৰ কাৰণটো কেনেকৈ, মানে এইটো তোমালোকক আলোচনা কৰিব দিব তোমাৰ পৰীক্ষাত, তোমালোকে কিন্তু জানি ল'বা। এইটো কিন্তু তোমালোকে পঢ়ি যাবা 4 মাৰ্কৰ, আৰু তোমাৰ মেপটো পঢ়িবা 9 মাৰ্ক তোমালোকে ইয়াৰ পৰাই পাই যাবা। মই আৰু 4 মাৰ্কৰ ইম্পৰ্টেণ্ট দি আছোঁ, খালি এইটো পঢ়িলেই নহ'ব। আৰু 2-3টা ইম্পৰ্টেণ্ট আছে, তোমালোকে এই 2-3টা পঢ়িবা 4 মাৰ্কৰ কাৰণে, আৰু লগতে মেপটো পঢ়িবা। তোমাৰ 9 মাৰ্ক গোটাব পাৰিবা। আৰু 5টা MCQ পঢ়িব লাগিব তোমালোকে। ইয়াৰ পৰা 5টাৰ পৰা 3-4টা কমন পঢ়িবা 100%, মই দগাই দি আছোঁ। আৰু ইম্পৰ্টেণ্ট হ'ল তোমালোকৰ পথ পৰিবহণ, এইটো ইম্পৰ্টেণ্ট হয়, তোমালোকে অলপ চাই ল'বা। এইটো হয় ইম্পৰ্টেণ্ট যে জল পৰিবহণ, এইটোৰ পৰা তোমালোকে 4 মাৰ্ক আহিব পাৰে, এক্সপেক্টেড হয়। এইটোও তোমালোকে কিন্তু পঢ়ি ল'বা। এইটো জল পৰিবহণৰ বিষয়ে তোমালোকে পঢ়ি ল'বা। আৰু আছে তোমালোকৰ এইটো পৰিবহণ ব্যৱস্থাৰ সমস্যাসমূহ, এইটো মোষ্ট ইম্পৰ্টেণ্ট হয়। যিটো সমস্যাৰ বিষয়ে আছে, তো সমস্যাৰ বিষয়ে পৰীক্ষাত লিখিবলৈ দিয়া হয়, তোমালোকে পইণ্ট হিচাপত এইটো লিখি ল'বা। এইটো ইম্পৰ্টেণ্ট হয়। তো 2টা ইম্পৰ্টেণ্ট দি দিলোঁ। আৰু এটা ইম্পৰ্টেণ্ট আছে যে প্ৰাকৃতিক সম্পদ, এই প্ৰাকৃতিক সম্পদৰ বিষয়ে দিব পাৰে, যে প্ৰাকৃতিক সম্পদ এইটো ইম্পৰ্টেণ্ট হয় 4 মাৰ্কৰ কাৰণে। তোমালোকে 3টা দি দিলোঁ। আৰু আছে তোমালোকৰ এইবিলাক নহয়, এইটো হয়
যে কৃষিৰ বিষয়ে দিব পাৰে তোমালোকে এই দুটা প্ৰশ্ন পঢ়িব পাৰিবা যে মানৱ সম্পদ আৰু প্ৰাকৃতিক সম্পদৰ সংকট এই দুটাও অলপ পঢ়ি ল'বা যে কৃষিৰ বিষয়ে কিন্তু তোমালোকৰ দিব পাৰে যে কৃষিৰ বিষয়ে তোমালোকে বহলাই আলোচনা কৰা তোমালোকে অলপ পঢ়িলেই বনাই লিখিব পাৰিবা তো আৰু আছে তোমাৰ মই দেখুৱাই আছোঁ নহয় এইটো নহয় মই অলপ এটা আন্ডাৰলাইন কৰিছোঁ ইম্পৰ্টেণ্ট আৰু নাই এইখিনিয়ে হয় তোমাৰ ইম্পৰ্টেণ্ট তোমালোকে যদি আৰু ভালকৈ পঢ়িব বিচাৰা তোমালোকে তোমাৰ নিজৰ বিষয়ে তোমালোকে পঢ়ি ল'বা বেছি জনাটোহে ভাল MCQ বিলাক এই দুই তিনিটা দিয়া হ'ল মই MCQ আৰু দি দিম আৰু এইখিনিৰ পৰা মূল কথা এইখিনিৰ পৰা তোমালোকে পঢ়ি ল'বা মূল কথাৰ পৰা বহুত কিছু জানিব পৰা যায় আৰু তোমালোকে এক্সাৰচাইজৰ পৰা মই দেখাই দি আছোঁ যে এইখিনি পঢ়িলে তোমালোকে হৈ যাব এইখিনি পঢ়িলে তোমালোকে এইটো চেপ্টাৰ গোটেইখিনি কভাৰ হৈ যাব যে প্ৰথমটো কোৱেশ্চন হ'ল এইটো দ্বিতীয়টো কোৱেশ্চন প্ৰথমটো কোৱেশ্চন পঢ়িবা দ্বিতীয় মানে 1 2 3 4 7 নম্বৰটো 8 নম্বৰটো এইপিনে 14 15 16 নহয় 17 18 19 আৰু তোমালোকে 24টো পঢ়িবা 26টো পঢ়িবা 29 আৰু 30 নম্বৰটো পঢ়ি ল'বা অসমৰ চাহ উদ্যোগৰ বিষয়ে চমুকৈ লিখা এইটো ইম্পৰ্টেণ্ট হয় মই প্ৰশ্নবিলাক মই কৈ দি আছোঁ যে অসমৰ মাটিকালি জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্বৰ বিষয়ে তথ্যসমূহ চমুকৈ লিখা আৰু আছে অসমৰ শিক্ষিতৰ হাৰ কিদৰে বৃদ্ধি হৈছে চমুকৈ উল্লেখ কৰা এইবিলাক মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকে কিন্তু পঢ়ি ল'বা এনেকৈ তোমালোকে বহীত নোট ডাউন কৰি পঢ়ি ল'বা আৰু ইতিমধ্যে কিন্তু তোমালোকৰ এই ভূগোল চেপ্টাৰৰ প্ৰথম চেপ্টাৰ আৰু দ্বিতীয় চেপ্টাৰটো ইতিমধ্যে আলোচনা কৰা দিয়া হৈছে তোমালোকে চাই ল'বা যি কৰা দিয়া হ'ল 14 মাৰ্ক মানে চেপ্টাৰ 4 14 মাৰ্ক গোটেইখিনি কৰাই দিয়া হ'ল মই আৰু কেইটামান MCQ দি দিম ইয়াৰ পৰা আৰু তোমালোকে চেপ্টাৰ 3টো যদি লাগে তোমালোকে কমেণ্টত জনাই দিবা তো আৰু চেনেলটো নতুন হ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু লগতে তোমাৰ বন্ধু বান্ধৱীসকলক এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিবা ধন্যবাদ